ওম শান্তি স্ট্রেস বা প্ৰেছাৰৰ পৰিভাষা কেৱল অৱসাদেই নহয় দেই হেঁচা মানে কেৱল নিগেটিভ পৰিভাষা নহয় নেতিবাচক পৰিভাষা নহয় কেৱল হেঁচা মানে হেঁচা নহ'লে যেনেকৈ প্ৰেছাৰৰ হেঁচা নাথাকিলে কুকাৰৰ হেঁচা প্ৰেছাৰ নাথাকিলে যিহেতু দাইল আৰু চাউল নিসিজিব ঠিক একেদৰে আমি ৰেছপন্সিবিলিটিখিনি লৈ যদি ইণ্টেলিজেন্স নখটাওঁ তেতিয়াহ'লে আমি কামখিনি কৰিব নোৱাৰিম এতিয়া কেনেকৈ ডিভাইড কৰিব কেনেকৈ আন্তৰিক ক্ষমতাৰে আপুনি হৰণ কৰিব কেনেকৈ হৰণ কৰিব আপুনি ভাবিব যে মোৰ যিখিনি দায়িত্ব সেইখিনি মোৰ বুদ্ধিয়ে বা মনে কৰিবলৈ সমৰ্থ সেইখিনিত মোৰ কোনো ধৰণৰ প্ৰেছাৰ নাই কোনো দবাব নাই কোনো ষ্ট্ৰেছ নাই এইটো যিটো নতুন কাম আহিছে তাক মই আৰামছে সহজভাৱে মই কৰি ল'ম এই সৰু কথা এটা কৰি ল'ম মানে পাৱাৰ অফ একচেপ্টেন্স মানে এই গ্ৰহণ কৰি লৈছোঁ যি আহিছে মই পাৰিম কৰিবলৈ মই যদি ইমানখিনি কাম কৰি থাকিব পাৰিছিলোঁ এইকণ কাম মই অলপ দিনৰ কাৰণে কৰিব পাৰিম মই সিমান ইণ্টেলিজেণ্ট হওঁ মোৰ মন বুদ্ধি সুস্থ সবল আৰু শক্তিশালী সেইখিনিতে মেডিটেশ্যনৰ আচলতে গুৰুত্বতাটো আহি পৰে এতিয়া আহিছোঁ সম্বন্ধৰ ক্ষেত্ৰলৈ এই যে আজিকালি কওঁ ল'ৰা ছোৱালী প্ৰতিপালন কৰা মানে ষ্ট্ৰেছ সংসাৰ মানে ষ্ট্ৰেছ দাম্পত্য জীৱন মানে ষ্ট্ৰেছ হয়নে বিয়াখন হৈছিলহে দুদিনমানৰ পৰা কৈ ষ্ট্ৰেছ আজিকালি টেনশ্যন শব্দটো খুব কম কয় ষ্ট্ৰেছ বুলি কয় বেছিকৈ কয়নে এতিয়া কথাটো হ'ল ছাপ'জ আপুনি যেতিয়া এটা সম্বন্ধলৈ আহিছে ছাপ'জ আপুনি এটা সম্বন্ধলৈ আহিছে আপুনি বিবাহিত আপুনি সম্বন্ধলৈ আহিল ডেফিনেটলি এজনে আনজনৰ ভাল কোৱালিটি দেখিছে ভাল গুণ দেখিছে এট্ৰেক্ট হৈছে কাৰ্মিক একাউণ্ট আছে পূৰ্বজন্মৰ পৰা আপোনাৰ ৰিলেশ্যনশ্বিপ বান্ধ খাই আহিছে আপুনি আহিল সকলো ঠিকে আছিলে হঠাৎ মাজতে কি আহি গ'ল হয়তো কোনোবা আপোনাৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ আহি গ'ল আপোনাৰ স্বামীৰ পৰা আপুনি কিবা ডিষ্টাৰ্ব পাইছে আপোনাৰ পত্নী আপোনাক বিশ্বাসঘাতকতা কৰিছে মনে মনে ইত্যাদি ইত্যাদি সেই এক্সট্ৰা কামৰ লোড অহা নিচিনাকৈ সেইখিনি আহি গ'ল তাৰমানে কাৰ্মিক একাউণ্টৰ ফল্ডাৰ কিছুমান হিডেন হৈ থাকে সময়ে সময়ে খোল খাই গ'ল এতিয়া কি হ'ল আগৰ যিমান ভাল আছিল চব বঢ়িয়াকৈ চলি আছিল সেই সকলো কথা বতৰা নিমিষতে নোহোৱা হৈ পেলাই এই কথাটোৱে প্ৰধান স্থান গ্ৰহণ কৰি দিয়াৰ লগে লগে আমি কি কওঁ সংসাৰ মানে ষ্ট্ৰেছ সন্তান প্ৰতিপালন মানে ষ্ট্ৰেছ কৰ্ম মানে ষ্ট্ৰেছ আজিকালি ষ্ট্ৰেছ শব্দটো খুব মানে ইজিলি আমি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছোঁ গতিকে ষ্ট্ৰেছ হৈছে আমি যি পাইছোঁ দায়িত্ব সেই দায়িত্বখিনিক আমাৰ আন্তৰিক শক্তি মন বুদ্ধি আত্মিক শক্তিৰে যেতিয়ালৈকে আমি হৰণ নকৰিম তেতিয়ালৈকে কিন্তু আচল যিটো আপোনাৰ পৰিমাণ ষ্ট্ৰেছৰ সেইটো আপুনি নাপাব সেইবাবে মানুহৰ আজিকালি ষ্ট্ৰেছৰ পৰিমাণটো নিজে গম নাপায় আপোনাৰ ষ্ট্ৰেছৰ পৰিমাণটো আপুনি উলিয়াই লওক ছাপ'জ আপোনাৰ ষ্ট্ৰেছৰ পৰিমাণটো উলিয়াই লওক ছাপ'জ আপোনাৰ মানুহজনৰ বহুত বেয়া সংস্কাৰ আপুনি পাইছে তেওঁৰ কিন্তু 90টা গুণেই খুব ভাল 10 গুণটো অতিপাত বেয়া সেই 10 গুণটোহে আপোনাৰ বাবে ষ্ট্ৰেছফুল হ'ব লাগে গোটেই সংসাৰখনকে কৈ পেলাব নালাগে আমি যে কওঁ একে সংসাৰখনেই শেষ আৰু একে মোৰ এই গোটেই সোপাই শেষ আৰু শেষ হৈ যোৱা নাই দেই গতিকে সেই 10%টোক আপুনি ৰিপেয়াৰ কৰিব পাৰে তাতেই মেডিটেশ্যনৰ গুৰুত্বতাটো আহি পৰে যেতিয়াই জীৱনলৈ এনেকুৱা অভূতপূৰ্ব মানে আপোনাৰ এটাৰ ওপৰত আনটো সমস্যা আহি পৰিব আপুনি লগে লগে আপোনাৰ আন্তৰিক শক্তিটোক জাগ্ৰত কৰিব আপুনি বিচাৰ কৰিব যে এইখিনি মই কৰিব পাৰিম নেকি বাৰু বা মোৰ এইটো সমস্যা আহিছে মই ইয়াক টেকেল কৰিব পাৰিম নেকি এবাৰ নিজে নিজক লগ কথা পাতিব দেই নিজে নিজৰ লগত কথা পাতিলে আপুনি আচলতে আপোনাৰ ষ্ট্ৰেছৰ যিটো পৰিমাণ আপুনি কমাব পাৰে আপুনিয়ে বঢ়াব পাৰে কিন্তু গোটেই আজিলৈকে যিটো জীৱন কটালে ইমান দিন যিটো আপোনাৰ চলিল সংসাৰখন সুন্দৰভাৱে চলি আছিল হঠাতে তেওঁ কোনোবা ফালে মন মেলিলে ক'ৰবাত এক্সট্ৰা মেৰিটেল এফেয়াৰ হ'ল কাৰোবাৰ লগত কিবা সম্পৰ্ক মদ্যপান কৰে ইত্যাদি ইত্যাদি সেইবিলাক কিন্তু সূক্ষ্ম সৰু তাৰ বাবে বাকী আনুষংগিক যিখিনি আপুনি আজিলৈকে জীৱন তেওঁৰ লগত চলাই আহিছে সেইখিনিকে কিন্তু একেবাৰে সোমাই পেলাই সেইখিনিকো ষ্ট্ৰেছ কৰি নেপেলাব মই ক'বলৈ বিচৰা ভাৱাৰ্থ এইটোৱে যে মানুহজনৰ বা মানুহগৰাকীৰ ভাল গুণসমূহক বেলেগে ৰাখক বেয়া গুণটোক চিনাক্ত কৰক আৰু আপোনাৰ আন্তৰিক শক্তি আত্মিক আশীৰ্বাদ শুভকামনা শুভভাৱনাৰে তেওঁক আপুনি কি কৰক
তেওঁক আপুনি পৰিৱৰ্তন কৰিবলৈ সমৰ্থ হওক দে গতিকে ষ্ট্ৰেছৰ পৰিমাণটো আপুনি নিজে উলিয়াবলৈ সমৰ্থ হওক দ্বিতীয়তে সন্তানৰ ক্ষেত্ৰত আহিছোঁ সন্তানৰ বহুত এনেকুৱা গুণ আছে বহুত বদগুণ আছে হয়নে আমি বদগুণটো খুব বেছি চৰ্চা কৰোঁ কাৰোবাৰ ওচৰত ক'বলগীয়া হ'লে সেই বদগুণটো মুখত সোনকালে ওলাই আহে আজিকালি মুখত আহে একেবাৰে ৰখিয়ে থাকে কাকওঁ লাগি থাকে লাগেনে বাৰু সেই কামটো নকৰিব তাৰমানে এনেই আমি ডিভাইড কৰি গম পালোঁ যে ইয়াৰ 90টা ভাল গুণ আছে এই 10টা বেয়া গুণ আছে এই 10টা বেয়া গুণটোক মই ঠিক ঠাক কৰি পেলাওঁ সেইখিনিতে মেডিটেশ্যনৰ গুৰুত্বতাটো আহি পৰে গতিকে ৰাতিপুৱা শুই উঠি তেওঁৰ হৈ পেলাই সংকল্প লওক আপুনি মেডিটেশ্যন শিকক আন্তৰিক ৰেজিলিয়েন্স কেপাচিটি যেতিয়া কোভিডৰ সময়ত আমি ৰেজিলিয়েন্স চেক কৰি থাকোঁ শাৰীৰিক ৰেজিলিয়েন্স হয়নে ঠিক একেদৰে তাৰমানে ৰেজিলিয়েন্স মানে কি হৈছে আমি প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আমাৰ কিমান আছে মনৰ প্ৰতিৰোধ ক্ষমতা কিমান সেইটো আপুনি চেক কৰি থাকক মনৰ প্ৰতিৰোধ ক্ষমতা মনৰ যিটো মেণ্টেল ৰেজিলিয়েন্স কেপাচিটি সেইটো কেৱল মেডিটেশ্যনেহে বঢ়াব পাৰে বেলেগ একোৱেই বঢ়াব নোৱাৰে একো মেডিচিনেও বঢ়াব নোৱাৰে দেই গতিকে মনৰ যিটো আপোনাৰ প্ৰতিৰোধ ক্ষমতা যিয়ে নাহক পৰিস্থিতি যেনেকৈ ডাঙৰ সৰু যেনেকৈ কামৰ প্ৰেছাৰ নাহক কিয় যিমানে মোক দায়িত্ব নিদিয়ক কিয় যেনেকৈ নহওক কিয় যেনেকুৱা ধৰণৰ সংস্কাৰৰ ব্যক্তি নাহক কিয় যেনেকৈ যি নহওক কিয় মই 100% প্ৰতিৰোধ ক্ষমতা লৈ প্ৰতিটো পৰিস্থিতিক মই জয় কৰিম সেইটো হৈ গ'ল আপোনাৰ 100% মেণ্টেল ৰেজিলিয়েন্স কেপাচিটি তাৰ বাবে ঔষধে খাব নালাগে আমি যেতিয়া কোভিড কালত কি কৰিছিলোঁ শাৰীৰিক ফিজিকেল ৰেজিলিয়েন্সৰ কাৰণে কিমান মেডিচিন খাইছোঁ কিমান কিবা কিবি খাইছোঁ হয়নে ভাল খাদ্য খাইছোঁ এতিয়া মনকটো খাদ্য দিব নোৱাৰে আপুনি মনেতো খাদ্য নাখায় গতিকে মনক কি দিব লাগিব সংকল্প দিব লাগিব গতিকে আমাৰ সম্পৰ্কত এইবিলাক থাকিবই দে সম্পৰ্কত যদি এইবিলাক নাথাকে তেতিয়াহ'লে সম্পৰ্কৰ কোনো কি হ'ব চাহিদাও নাথাকিব গতিকে সেইবাবে অলপ থাকিব কিন্তু আপুনি সকলো কথাকে ষ্ট্ৰেছ ভাল কথাখিনিকো আঁতিগুৰি মাৰি পাহৰি নাযাব যেতিয়া বেয়া দিন আহে ভালখিনি অকণমান মনত পেলাব চেষ্টা কৰিব যে মোৰ কিবা ভালো আছে নেকি তেওঁৰ হঠাৎ কোনোবাই আপোনাক বেয়াকৈ ক'লে আপোনাৰ লগত কিবা বিশ্বাসঘাতকতা কৰিছে আপুনি ভাবিব নোৱাৰা ধৰণৰে আপোনাৰ কথা কৈ দিলে আপুনি ভাবিবই নোৱাৰে বাপৰে সেই ব্যক্তিয়েনো মোৰ কথা ইমান বেয়াকৈ ক'ব পাৰে নে মোৰ দেখোন বিশ্বাসেই নহয় একো ডাঙৰ কথা নহয় আমি মনুষ্য দে পাহৰিব নালাগে গতিকে তেওঁৰ কিবা ভাল গুণো আছে নেকি তেওঁ এইখিনি কোৱাৰ পৰিৱৰ্তে কিবা ভাল গুণ আছে নেকি চেক কৰি চাবচোন আৰু তেওঁৰ সেই ভালখিনিকে আপুনি ভাবি থাকিবচোন চাব আপোনাৰ এটা টেলিপেথি নিশ্চয় ক্ৰিয়েট হ'ব তেওঁলৈ আৰু তেওঁ এদিন সেই উপলব্ধি কৰিব হয় মই তেনেকৈ ক'ব নালাগিছিল গতিকে মানুহৰ আত্ম উপলব্ধি যিটো আমি সেলফ ৰিয়েলাইজেশ্যন বুলি কওঁ আত্ম উপলব্ধিটোৰ বৰ সাংঘাতিক এটা সত্তা যিয়ে মেণ্টেল ৰেজিলিয়েন্সটো খুব বেছি বেলেঞ্চত ৰাখিব পাৰে যে আত্ম উপলব্ধি হৈছে যদি মোৰ দ্বাৰা ভুল হৈছে ইমিডিয়েটলি সেইটোক উপলব্ধি কৰাটো হৈছে আত্ম উপলব্ধি তাকে নকৰি আমি আনক উপলব্ধি কৰোৱাত খুব বেছি গুৰুত্ব প্ৰদান কৰোঁ তেওঁ তেনেকৈ কিয় কৈছিল তেওঁ এনেকৈ কিয় ভাবিব লাগে তেওঁ তেনেকৈ আহে এশএবুৰি প্ৰশ্ন আহে কিন্তু সেই সময়তে আপুনি উল্টাটো ভাবিব মোৰ মনলৈ সেই ভাৱটো কিয় আহিছে তেওঁ কৈছিল আৰু তেওঁ কৰিছে আৰু সেইটো তেওঁৰ ভাগ্য তেওঁৰ সংস্কাৰ মোৰ মনলৈ বাৰে কিয় আহিছে সেইবাবে সম্বন্ধত আমি সদায় কওঁ যে ডিটেচমেণ্টৰ অতি আৱশ্যক আমি এজনে আনজনৰ লগত যিমান এটেচ পিঠা হৈ থাকিব সিমানে সেই সম্বন্ধৰ পৰা আপুনি বেছি কিন্তু শাস্তি খাবলগীয়া দিন কিন্তু আহি যাব চবৰ লগত থাকক ডিটেচ হৈ থাকক ইমানেই ডিটেচ হৈ থাকক সেইবাবে কোনোবা এজন লাগিব এটেচ হ'বলৈ কাৰ লগত আপুনি এটেচ হ'ব নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান তেওঁৰ লগত আপুনি এটেচমেণ্ট কৰি চাওকচোন 21 দিন শুই উঠি প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানক আপুনি স্মৰণ কৰি চাওক নিজৰ আত্মাৰ সেই কোৱালিটিবিলাকক ইমাৰ্জ কৰি চাওক গাই চাওক মই মাষ্টাৰ শক্তিশালী মই জ্ঞানী মই শান্ত মই সৌভাগ্যশালী মই সুখ আৰু আনন্দ স্বৰূপ কৈ চাওকচোন দেখিব আপোনাৰ মনৰ ৰেজিলিয়েন্স কেপাচিটি আপোনাৰ ঘূৰি আহিব গতিকে সমস্যা আহিব কথা আহিব তিৰস্কাৰ আহিব অপবাদ আহিব কিহৰ কাৰণে আহিছে আপোনাক শক্তিশালী কৰিবলৈ আহিছে
আপোনাৰ সিদ্ধান্তক আৰু পাকৈত কৰিবলৈ আহিছে গতিকে যিজনে আপোনালৈ সেইবিলাক আনিছে তেওঁকো আপুনি অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰক হয়নে সমালোচনা অপবাদ তিৰস্কাৰে কি কৰে আমাক গ্ৰাউণ্ডেড কৰি ৰাখে আমাক কেতিয়াবা আমাক কি হয় বেছি প্ৰশংসাই মানুহক কি কৰে অকমান মানে গ্ৰাউণ্ড লেভেলৰ পৰা মাটিৰ পৰা অকমান ওপৰলৈ লৈ যোৱা বুলি কয় যে উৰি ফুৰা নিচিনা এটা কণ্ডিশ্যনত আহি যায় গতিকে যিমানেই সমালোচনা হ'ব তিৰস্কাৰ হ'ব আপোনাৰ প্ৰতি যেতিয়া মানুহৰ অকমান হ'লেও তাৰমানে আপুনি ভাবিব লাগিব ক'ৰবাত নহয় ক'ৰবাত মোকো কোনোবাই এটেনশ্যন দি আছে মই তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ গতিকে সকলোৱে কৰা সেই নিগেটিভ কমেণ্টক আপুনি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰকচোন চাবচোন আপোনাৰ নিজৰ মাজত বহুত পৰিৱৰ্তন আহিব নিজক পৰিৱৰ্তন কৰাৰ ওপৰত বেছি গুৰুত্ব দিয়ক আনক আমি পৰিৱৰ্তন কৰিবই নোৱাৰোঁ 100% নোৱাৰোঁ যিমানেই আনক পৰিৱৰ্তন কৰিবলৈ যাব সিমানেই কলেজ সংসাৰত কাজিয়া পেচাল ইত্যাদি ভৰপূৰ হৈ পৰিব আজি সংসাৰত কি হৈছে তুমি চেঞ্জ হোৱা তুমি এনেকুৱা তুমি তেনেকুৱা সি তেনেকুৱা এই সোপা কৰোঁতে যিখন অকমান সুখ শান্তি আছিল সেই সোপাও ভংগ হৈ শেষ হয়নে মানুহৰ চোতালে মানুহৰ বাৰান্দাই কেৱল লোকৰ চৰ্চা লোকৰ নিন্দা কিয় হৈছে তেনেকুৱা আমি মনুষ্য আমাৰ হাতত নিজৰ কাৰণে ক'ত সময় দিলোঁ নিজৰ সময় কেতিয়া দিলোঁ দিনটোতো আনৰ কাৰণে কাম কৰোঁতে গৈছে আনৰ কাৰণে ব্যৱসায় কৰোঁতে গৈছে আপুনি পইচাটো আপোনাৰ নিজৰ কাৰণে কেৱল ঘটা নাই আপুনি গোটেই সমস্ত পৰিয়ালৰ কাৰণে কৰোঁতে গৈছে দিনটো গৃহিণী হৈ ভাত পানী ৰন্ধা বঢ়া কাম কাজ কৰোঁতে আপোনাৰ জনমতি গৈছে সময় আপুনি কেতিয়া কাক দিলে নিজৰ সময় আপুনি কেতিয়া দিলে ফেচবুক চাই পেলাই স্ক্ৰল কৰি থকাটো নিজক সময় দিয়া হয় জানো আপুনি নিজকে প্ৰশ্ন কৰকচোন চালে অকমান সময় চাবলগীয়া আছিল চালে যি শুনিবলগীয়া আছিল শুনিলে তাৰপিছতো নিজক অকমান সময় দিয়ক বহক একান্ততাত এইবিলাক ডিজিটেল এইবিলাক যিবিলাক টক্সিক এইবিলাক যিবিলাক ডিজিটেল টক্সিক বুলি কওঁ আমি টক্সিক মেটাৰৰ পৰা নিজকে আঁতৰ কৰক দূৰত ৰাখক আৰু পৰাপক্ষত বহি পেলাই আপুনি একান্তভাৱে মেডিটেশ্যন কৰক দেই চাওক আপোনাৰ যিখিনি চাবলগীয়া আছে শুনিবলগীয়া আছে শুনিলে তাৰপিছত আপুনি সকলো বস্তুক অলপ সময়ৰ বাবে ছেপাৰেট কৰক এৰি দিয়ক আঁতৰি দিয়া মই কেৱল প্ৰাকৃতিকভাৱে মই নিজেই নিজৰ লগত বহোঁ আৰু আকাশ মাৰ্গত স্বয়ং নিৰাকাৰ পৰম জ্যোতি পৰমাত্মা অনন্ত কোটি সূৰ্যতকৈ প্ৰকাশমান সেই দিব্য পৰম জ্যোতি পৰম পিতা পৰমাত্মা যাক আমি ঈশ্বৰ আল্লাহ গড ভগৱান বুলি কওঁ সেই জ্যোতিৰ পৰা ৰশ্মি লওক শক্তি লওক আৰু আপোনাৰ আত্মাত ভৰাওক চাব জীৱন পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব অন্ততঃ সূৰ্যাস্ত সময় আৰু সূৰ্যোদয় সময় এইখিনি নিজৰ সময় কৰি লওক সেইখন সময় আপোনাৰ বাবে অতি মূল্যৱান সোণৰ দৰে সেইখন সময় আপোনাক দিয়ক নিজৰ মন বুদ্ধিক যিমান পাৰে নিজৰ মন বুদ্ধিক আপুনি অনুপ্ৰেৰিত কৰক অনুপ্ৰেৰণা যোগাওক তুমি বহুত ভাল এই পৃথিৱীত কোনো আহি পেলাই আপোনাক নকয় তুমি বহুত ভাল বুলি নিজে নিজক কওক মই বহুত ভাল মই যেনেকৈ মই বহুত শ্ৰেষ্ঠ কিন্তু এইটো নহয় আকৌ বহুত নিগেটিভ বেয়া সংস্কাৰ বেয়া বদ অভ্যাস সোপা লৈ আছোঁ আৰু মই বহুত ভাল কৈ আছোঁ মোৰ এটা কথা আপুনি এলাৰ্ট হ'ব যদি আপোনাৰ কোনোবা এটা বেয়া গুণ আছে কোনোবা যদি পইণ্ট আউট কৰিছে যে আপোনাৰ এই গুণটো বেয়া বা বহুতে আপোনাক সেইটো বিষয়ৰ ওপৰত চৰ্চা কৰি আছে আপুনি ইমিডিয়েট কিন্তু ত্যাগ কৰিবলৈ চেষ্টা কৰক তেতিয়া কিন্তু আপোনাৰ সুখ শান্তি চব ঘূৰি আহিব জেদ অভিমান এৰিব লাগিব দেই জেদি নহ'ব অভিমান নকৰিব কোনোবাই আপোনাক বেয়াকৈ কৈছে তাৰমানে আপুনি ভাবি লওক সি মোক বেয়াকৈ কোৱা নাই সি মোৰ ভিতৰত থকা অৱগুণটো মোক দেখুৱাইহে দিছে তোমাক কোটি কোটি ধন্যবাদ পাৰিবনে এনেকৈ কৰিবলৈ কৰি থাকচোন এতিয়া পৰিৱৰ্তনৰ সময় সমাগত নিজক পৰিৱৰ্তন কৰি পেলাওক এই ভিতৰত থকা কাচৰাবিলাক মেডিটেশ্যন মানে কি এই ভিতৰত যে কাচৰা এই যে লেতেৰাবিলাক যে সোমাই থাকে লোকৰ কিবা কিবি সেই সোপা একেলগে টোপোলা বান্ধি পৰমাত্মা সমৰ্পণ কৰা কাৰ্যসূচী নামেই হৈছে মেডিটেশ্যন আৰু ব্ৰহ্মা কুমাৰীজত ইয়াৰ সাংঘাতিক প্ৰেক্টিছ কৰোৱা যায় অনতিপলমে গৈ আপুনি সেই ৰাজযোগৰ প্ৰশিক্ষণটো লওক গতিকে জীৱনটো আপোনাৰ আপুনি সজাওক আপোনাৰ হাততে আছে সকলো কোনেও আপোনাক একো আনি দিব নোৱাৰে কোনেও কাকো একো দিব নোৱাৰে এই সংসাৰত
পইচা দিব পাৰিব, ভাত দিব পাৰিব, কাপোৰ দিব পাৰিব, জোতা চেণ্ডেল দিব পাৰিব, কিবা বস্তু লাগে দিব পাৰিব, সুখ শান্তি বিচাৰি কাৰো ওচৰত হাত নাপাতিব, নাপায়, জীৱনতে নাপায় ক'তো একো দেই। গতিকে নিজৰ ঘৰ, নিজৰ সংসাৰক স্বৰ্গৰ দৰে জান্নাত কৰি তোলক। ক'ৰবাত কিবা চলি আছে, আপোনাৰ দ্বাৰাই ক্ৰিয়েট হৈছে বহুত বস্তু, আপুনি সৃষ্টি কৰিছে বহুত বস্তু, যি আজি আপুনি ভুগি থাকিবলগীয়া হৈছে, তাকো ত্যাগ কৰক। কোনো কথাত কেতিয়াও বেছি ডিফেন্সিভ নহ'ব। ডিফেন্সিভ মানে কোনোবাই কিবা কৈছিল, আপুনি লগে লগে তাৰ উত্তৰটো দিছে, লগে লগে আপুনি তাৰ হিচাপ প্ৰতিশোধ হিচাপে কিবা কৰিছে, এইবিলাক নকৰিব। এইবিলাক কৰিলে কি হয়, গোটেই ঘৰ সংসাৰত আউল লাগে। মৌন যোনে যিমান উদ্ধত নকওক কিয়, আপুনি মৌন হৈ থাকক, এইফালে শুনক, এইফালে উলিয়াওক, কিন্তু নিজৰ ভিতৰতো অকণমান চৰ্চা চলাওক যে কি কথাৰ বাবে মোক বেয়া পাইছে, মোৰ কোনটো বেয়া গুণে ইহঁতক দিগদাৰ কৰিছে। এয়া হৈছে স্বচিন্তন, স্বপৰিৱৰ্তন, স্বদৰ্শন। নিজক দৰ্শন কৰক, নিজক দৰ্শন কৰক, নিজক দৰ্শন কৰক। এদিন দেখিব আইনাৰ সন্মুখতে আপুনি নিজে নিজকে বহুত বেছি বেলেগ অপৰিচিত হিচাপে আপুনি আপোনাক চাবলৈ সমৰ্থ হ'ব, আৰু আপোনাৰ পৰিৱৰ্তন দেখি আপোনাৰ বহুত বেছি ভাল লাগিব। কাৰো কাৰণে একো কৰিব নালাগে, আনৰ বাবে আপুনি পৰিৱৰ্তন হ'ব নালাগে, নিজৰ বাবে পৰিৱৰ্তন হওক। আনক দেখুৱাবলৈ আপুনি পৰিৱৰ্তন হ'ব নালাগে, নিজে নিজৰ বাবে পৰিৱৰ্তন হৈ যাওক। আনৰ ওপৰত প্ৰতিশোধ ল'বলৈ আপুনি পৰিৱৰ্তন হ'ব নালাগে, আপোনাৰ জীৱনটো নতুনকৈ স্বৰ্গৰ দৰে সজাবলৈ পৰিৱৰ্তন হৈ যাওক দেই। গতিকে এখন ৰংগমঞ্চ পৃথিৱীৰ, ইয়াত নিজৰ পাৰ্ট বজাই থাকক, আৰামত বজাই থাকক, খুব ছাকচেছফুলি বজাই থাকক, কিন্তু মন বুদ্ধিক যেন আপুনি নিজে নিজক আঘাত নিদিয়ে। নিজৰ মন বুদ্ধিক যেন সকলো কাচৰা, লেতেৰা, নিগেটিভিটিৰ পৰা যেন সুৰক্ষিত কৰি ৰাখে। তাৰ বাবেই আপোনাক এটা মাৰ্গৰ বহুত বেছি প্ৰয়োজন। গতিকে আহক আমি ব্ৰহ্মকুমাৰীজত গৈ ৰাজযোগৰ প্ৰশিক্ষণ লওক। যদি আপুনি ঘৰৰ আমাৰ 10 কিলোমিটাৰৰ অন্তৰে অন্তৰে ব্ৰহ্মকুমাৰীজ বিশ্ববিদ্যালয়খন আছে। আমি সচৰাচৰ কি কৰোঁ, যেতিয়া সকলো ঠিক চলি থাকে, তাৰ মাজতে যেতিয়া কিছুমান আমাৰ জীৱনতে ঘটনা ঘটি যায়, বা কোনোবাই কিবা এষাৰ কৈ দিয়ে, বা কেতিয়াবা নভবাকৈয়ে এনেকুৱা এটা ডাঙৰ ঘটনা ঘটি যায়, পৰিস্থিতি আহি যায়, স্পীড ব্ৰেকাৰৰ দৰে, গম নাপাওঁ গাড়ীখন স্পীডত গৈ আছিল, স্পীড ব্ৰেকাৰটো দেখি নাপালোঁ, হঠাৎ গৈ খুন্দা খাই গ'লোঁ। তেনেকৈ জীৱনত বহুত ঘটনা আহে নহয় জানো, যে ইমান বেয়া সময় চলি যায়, হঠাতে চাৰিওফালৰ পৰা টেনশ্যন তনাৱ আৰম্ভ হৈ যায়, সমস্যাই জৰ্জৰিত কৰিবলৈ আৰম্ভ কৰে। কোনোবাই আপোনাক সেইটো সময়তে বিশ্বাসঘাতকতাও কৈ দিব পাৰে। গতিকে এই ইত্যাদি সময়ত তাৰমানে বিজ্ঞানৰ এটা সূত্ৰ আছে, যিটো সূত্ৰ আজি আমি প্ৰয়োগ কৰিম। চাব দেই, আমি যে হঠাতে যে কিছুমান কথা কৈ দিওঁ, এই বহুত টেনশ্যন হৈছে, বহুত ষ্ট্ৰেছ হৈছে, বহুত টেনশ্যন হৈছে, এনেকুৱা ধৰণৰ যে কওঁ, বা কেতিয়াবা কি হৈ চাবচোন, সম্বন্ধটো ঠিকেই চলি আছিলে, হঠাৎ কিবা এটা কথাত হ'ল আৰু কিবা এটা, আৰু কি হয় জানে চাবচোন, তেতিয়া আমি কি কওঁ, গোটেই সম্বন্ধটোৱে যেন ষ্ট্ৰেছ, গোটেই সম্বন্ধটোৰ কাৰণেই যেন মোৰ জীৱনটো বৰবাদ। সেইবিলাকে আমাৰ ভুল, আচলতে চূড়ান্ত ভুল, তেনেকৈ ক'ব নাপায় দেই। বিজ্ঞানৰ এটা সূত্ৰ আছে যে ষ্ট্ৰেছ মানে কি জানেনে, ষ্ট্ৰেছ ইজ ইকুৱেল টু প্ৰেছাৰ ডিভাইডেড বাই ৰেজিলিয়েঞ্চ। মই সহজভাৱে বুজাই দিম। ষ্ট্ৰেছ কি জানেনে, ষ্ট্ৰেছ মানে অকল প্ৰেছাৰ নহয়। এতিয়া আমি কি কৰোঁ, আমি সচৰাচৰ প্ৰেছাৰ শব্দটোক ইমান বেছি নেগেটিভলি ইউজ কৰি, মোৰ বহুত প্ৰেছাৰ, নকবি আৰু বহুত প্ৰেছাৰ, মোৰ কামৰ প্ৰেছাৰ, অমুক প্ৰেছাৰ, তমুক প্ৰেছাৰ, হয়নে? আমি প্ৰেছাৰ শব্দটোক খুব নেগেটিভলি ব্যৱহাৰ কৰোঁ। কিন্তু বিজ্ঞানেই হওক বা বেলেগে এই প্ৰেছাৰ শব্দটোক আমি দায়িত্ব বুলি লওঁ। প্ৰেছাৰ ইজ ইকুৱেল টু আচলতে আমাৰ বাবে ৰেছপনচিবিলিটিজ। এতিয়া মই এটা সৰু উদাহৰণ দিওঁ। আপুনি চাকৰি এটাত জইন কৰিছে, উদাহৰণস্বৰূপে চাকৰিটো জইন কৰি আপোনাক যিখিনি কাম দিলে, সেইখিনি আপোনাৰ দায়িত্ব, সেইখিনি আপোনাৰ সেই কৰ্মটোৰ বিনিময়ত আপুনি কৰিবলগীয়া দায়িত্ব। এতিয়া কথা হ'ল, সেই দায়িত্বখিনিক যদি মই প্ৰেছাৰ বুলি কওঁ, প্ৰেছাৰে কি কৰে, আমাক আৰু নেগেটিভ কৰিবলৈ আৰম্ভ কৰে। কাৰণ কিয়, আমি প্ৰেছাৰ শব্দটো যেতিয়া ব্যৱহাৰ কৰোঁ, আমি নেগেটিভ ভাৱনাতে কৰোঁ। তাৰমানে প্ৰেছাৰ শব্দটো কেতিয়াও আমি পজিটিভ ভাৱনাটোক ব্যৱহাৰ কৰি পোৱাই নাই, হয়নে? গতিকে প্ৰেছাৰ কুকাৰটোৰ বাহিৰে প্ৰেছাৰ কুকাৰটোকতো ঠিকেই পজিটিভলি ব্যৱহাৰ কৰোঁ, দালি সিজাবলৈ, ভাত সিজাবলৈ, হয়নে? গতিকে প্ৰেছাৰ শব্দটো কি জানেনে,
কুকাৰটোত যদি প্ৰেছাৰ নাহে ভাত সিজিবনে কুকাৰটোৱে যদি সেই প্ৰেছাৰটো নলয় দাইল সিজিবনে কেতিয়াও নিসিজে ঠিক একেদৰে আমাৰ যিবিলাক প্ৰেছাৰ ষ্ট্ৰেছ মানে কি যিবিলাক আমাৰ আজি অতিপাত যিটো অৱসাদ অতিপাত যিটো ষ্ট্ৰেছ মানে সব সময়তে যিটো টেনশ্যন চলি থাকে কোনো তাৰতম্য নাই ৰাতি দিনে একাকাৰভাৱে যে চলি থাকে তাকে আমি ষ্ট্ৰেছ বুলি কওঁ যিকোনো বেয়া চিন্তা যেতিয়া একেৰাহে দিনটোত বেছি সময় চলি থাকিব তাকে আমি মানসিক অৱসাদ বুলি কওঁ মানে মনে অৱসাদগ্ৰস্ত হৈ যায় মনে আৰু বেলেগ চিন্তা কৰিবলৈ নোৱাৰা হৈ যায় তাৰ সূত্ৰটো হৈছে যে প্ৰেছাৰক আমি কিমান পৰিমাণে ল'ব পাৰিছোঁ এতিয়া সাপোজ মই যে ক'লো এটা চাকৰিত আপুনি জয়েন কৰিছে এটেনশ্যন দি কথাখিনি শুনিব দেই চাকৰিটো জয়েন কৰাৰ বিপৰীতে আপোনাৰ এপইণ্টমেণ্ট অনুসৰি যি আপুনি কৰ্ম কৰিবলগীয়া আছিল আপোনাৰ যিটো প্ৰফাইল সেই গোটেই কৰ্মখিনিক যদি আপুনি দায়িত্ব বুলি লৈ লয় আপুনি দায়িত্বটো কৰি আছে কিন্তু হঠাতে চাওক দায়িত্ব এনেকুৱা বস্তু যে হঠাতে দায়িত্ব এটা নতুন ক্ৰিয়েট হৈ যাবও পাৰে নতুন দায়িত্ব জেনেৰেট হ'বলৈ বেছি সময় নালাগে হয়নে উদাহৰণস্বৰূপে আপুনি সেইখিনি কাম কৰি থাকোঁতে হঠাৎ আপোনাৰ কি হ'ল ছাইডৰজনে হওক বা আপোনাৰ সহকৰ্মীজন বা আপোনাৰ জুনিয়ৰ হওক আপোনাৰ ছিনিয়ৰ হওক কোনোবা এজন বেমাৰত পৰিল চাব দেই বেমাৰত পৰিল তেওঁৰ কামখিনিও আপোনালৈ গুচি আহিলে কিন্তু প্ৰফাইলত সেইখিনি নাছিল কিন্তু আহিল এতিয়া সেইখিনিতে আপোনাৰ এতিয়া আৰম্ভ হ'ব আচল আপুনি কেনেকৈ সেই কামখিনি এতিয়া কৰিব বা কেনেকৈ ল'ব যদি আপুনি দায়িত্ব বুলি লৈ লয় নহয় আপোনাৰ কাৰণে কিন্তু চুটকিত সেই কামটো হৈ যাব যদি কেনেবাকৈ আপুনি কয় মোৰ হ'ল আৰু এতিয়া বিৰাট ষ্ট্ৰেছ আৰু এই অমুকৰ বেমাৰ মোৰ সাংঘাতিক কামৰ ষ্ট্ৰেছ চলিছে যদি কোনোবাই সোধে কেনেকুৱা অফিচ নকবি বিৰাট ষ্ট্ৰেছ বুজিছনে বিৰাট কাম তাৰমানে মূৰ দাঙিব নোৱাৰা অৱস্থা এই যে কৈ আছে যে সেইটোৱে আপোনাৰ কি কৰিব প্ৰেছাৰক নেগেটিভ সেন্স মানে ষ্ট্ৰেছলৈ লৈ যাব এতিয়া শেষত গৈ পেলাই কি ক'বগৈ এদিন গৈ পেলাই আপুনি কি ক'ব আপোনাৰ কামখিনি আপুনি নিয়াৰিকৈ কৰি আছিলে এক্সট্ৰা যিটো আপুনি লোড ল'বলগীয়া হ'ল সেই মানুহজনৰ বা সেই ব্যক্তিজনৰ আপুনি কি ক'লে নকবিও আজিকালি চাকৰিত বিৰাট প্ৰেছাৰ কৈ দিলেই নে শেষত বাক্যশাৰী কৈ দিলে আজিকালি যেনেকৈ মানুহে সম্বন্ধ মানে বিৰাট ষ্ট্ৰেছ বিৰাট প্ৰেছাৰ হয়নে ল'ৰা ছোৱালী লালন পালন বিৰাট ষ্ট্ৰেছ সাংসাৰিক জীৱন ষ্ট্ৰেছফুল কওঁনে তাৰপিছত কি হ'ল আপুনি যেতিয়া কৈ দিলে যে মোৰ চাকৰি মানে ষ্ট্ৰেছ তাতেই গোটেই সৰ্বনাশ তাৰমানে কেতিয়াও তেনেকৈ নক'ব কাৰণ ষ্ট্ৰেছৰ সূত্ৰটো কি আছিলে ৰেছপন্সিবিলিটিক ডিভাইড কৰিব দিছে নিজৰ আন্তৰিক শক্তি কোনে ক্ৰিয়েট কৰে এতিয়া সবচে ইম্পৰ্টেণ্ট কাম কোনে কৰোৱাই আছে আপোনাৰ ইণ্টেলিজেন্সে কৰায় ইণ্টেলিজেন্স মানে কি বুদ্ধি হয়নে মন বুদ্ধি মিলি আপোনাৰ কৰ্মখিনি কৰায় তাত মনৰ বেছি নাখাটে বুদ্ধি বেছি খাটে কামত গতিকে আপোনাৰ যদি ইণ্টেলিজেন্সে কামটো কৰায় সেই ইণ্টেলিজেন্সক আমি চেক কৰি চাইছোনে যে এইখিনি কাম কৰাৰ উপৰিও মই এইখিনি কৰিব পাৰোঁ নেকি কেতিয়াবা ইণ্টেলিজেন্সৰ সৈতে আমি সেই কথা পাতি চাইছোনে নাই পোৱা হঠাৎ মনে এটা অপিনিয়ন ক্ৰিয়েট কৰি দিয়ে যে তোমাৰ কাৰণে এইটো ষ্ট্ৰেছ হৈ গৈছে বস্তুটো বুজি পাইছেনে বাৰু আপোনালোকে জনাবচোন